মাজুলী জিলা সত্ৰ মহাসভাৰ যোগেদি মাজুলী সত্ৰাধিকাৰসকলৰ সকলোৱে সহমতত আৰু মাজুলী বিভিন্ন দল সংগঠন ইয়াত আহিছে আজি তেওঁলোকে সকলোৱে সিদ্ধান্ত মতে মাজুলীয়ে সত্ৰ যিকোনো ফাংচনত জুবিন গাৰ্গ অহাটো বিচৰা নাই গতিকে তেওঁ আহিব নালাগে বুলি আজি সেই সিদ্ধান্ত লোৱা হ'ল প্ৰস্তাৱ লোৱা হ'ল আৰু যিটো তেওঁ বঁটা মাজুলীৰ পৰা দিয়া হৈছিলে গতিকে তেওঁ সেই বঁটাটো যাতে ঘূৰাই দিয়ে সেই কাৰণে আজি সেই আমাৰ তিনিটা সিদ্ধান্ত হৈছে তেওঁ সেই বঁটাটো ঘূৰাই দিব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰীক এই বিষয়ে জনাবৰ কাৰণে এটা সিদ্ধান্ত প্ৰস্তাৱ লোৱা হৈছে সিদ্ধান্ত সেইকেইটা বিশেষকৈ নাই তেওঁ যাতে কোনো অনুষ্ঠানত মাজুলীত সকলোৱে ভাল পায় বুলি সকলোৱে জানে আৰু তেওঁ সংযোগ হোৱাটো ভাল যিকোনো বিষয়ত কেন্দ্ৰী যিটো তেখেতে কৈছে সেইটো ক্ষেত্ৰত আমি বেছি দুখ পাইছোঁ সত্ৰাধিকাৰসকলক তেখেতে যিটো কৈছে সেইটোতকৈও আমাৰ কৃষ্ণ যিজন ভগৱান তেওঁক কোৱা কথাটোত আমি বেছি দুখিত পাইছোঁ সেইকাৰণে সেইটোকে সিদ্ধান্ত লোৱা হৈছে যাতে তেওঁ তেনেকুৱা আৰু মন্তব্য কোনোদিন নকৰে মাজুলী যিটো তেওঁক বঁটা প্ৰদান কৰা হৈছিলে যিহেতু মাজুলী বুলি কোৱাৰ লগে লগে সকলো তাত জড়িত হৈ যায় যদি কোনোবা অনুষ্ঠান এটাই দিছোঁ বুলি কয় সেইটো বেলেগ হয় যিহেতু তেখেতক মাজুলীৰ ফালৰ পৰা দিয়া হ'ল আৰু সেই বঁটাটো যাতে তেওঁ ঘূৰাই দিয়ে সেইটো এটা আমাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে মাজুলীত তেওঁ আহিব কিন্তু কোনো এনেকুৱা ফাংচন কিবা কিবি তেওঁ তাত যাতে আমাৰ ইয়াৰ মাজুলীৰ পৰা তেওঁ নিমন্ত্ৰণ নজনায় সেইটো আমাৰ সিদ্ধান্ত মানে তেওঁ কোনো ফাংচনত নামাতে যিহেতু সকলো ফাংচনতে তেওঁ তেনেকুৱা কিবা কিবি বিতৰ্কমূলক থাকে সেইটো কাৰণে আমি ভাবোঁ যিহেতু যুৱ প্ৰজন্ম ভাল হ'ব লাগে তেওঁ ভাল শিক্ষা দিব লাগে তেওঁ উদ্বোধনী কৰা মানে যুৱ প্ৰজন্মও বেয়া হৈ যাব তেওঁ সেই শিক্ষা দিবৰ কাৰণে আমি তেওঁক আহ্বান জনাব আমি মুখ্যমন্ত্ৰীক এইটোকে জনাম যাতে তেওঁৰ যোগেদি বা আমাৰ মাজুলী উপায়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ এইটোকে জনাম তেওঁ যাতে এনেকুৱা বিষয়ে কোনো সত্ৰাধিকাৰ কোনো ধৰ্ম অনুষ্ঠানৰ নামত তেনেকুৱা যাতে আৰু কোনোদিন নকৰে এইটো মানে অসমৰ ৰাইজে তেতিয়া গম পাব যে এই এনেকুৱা কৰিলে যিহেতু সকলোৱে অন্তৰত দুখ পায় সেই অন্তৰত দুখ পোৱা বিষয়খিনিত যাতে তেওঁ কোনোদিন এনেকুৱা নকৰে আমি সেইটোকে তেওঁ মুখ্যমন্ত্ৰীলৈ পঠাম আৰু আমাৰ মাজুলী ৰাইজে এটা তেওঁক নিমন্ত্ৰণ জনালে কিন্তু আমি সত্ৰ মহাসভা আজি যি সিদ্ধান্ত এটাই আমি সেই কমিটিসকলক তেওঁক জনাইছোঁ যে ধৰি লওক তেওঁ ইয়ালৈ আহিব তেওঁলোকে ধেৰ কিবা কিবি কৰি মেলি এডভান্স কিবা কিবি লোৱা বুলিও কোৱা শুনিছোঁ আমি আহ্বান জনাইছোঁ যাতে তেওঁক এই মাজুলী কোনো অনুষ্ঠানত অহাটো তেওঁ সত্ৰ মহাসভাই নিবিচাৰে বা সত্ৰ মহাসভাৰ লগতে সত্ৰাধিকাৰসকলে বিচৰা নাই যিহেতু তেওঁ এতিয়ালৈকে ৰাজহুৱাভাৱে কোনো ক্ষমা খোজা নাই আমাৰ আজি ওলাইছিলে যে তেওঁ আহক ৰাজহুৱা হিচাপত ক্ষমা খোজা সত্ৰাধিকাৰসকলৰ পৰা ধৰি পেলাই মাজুলী ৰাইজৰ ওচৰত সেইটো তেওঁ কৰিব নকৰিব আমাৰতো কোনো আমি নাজানো গতিকে সেইটো কাৰণে এটাই সিদ্ধান্ত হৈছে যে তেওঁক মাজুলীলৈ কোনো ফাংচনত নামাতে আৰু যদি কোনোবাই মাতে সেইটো আমি জোৰ নকওঁ তেওঁলোকৰ নিজৰ সিদ্ধান্ত যিহেতু সত্ৰাধিকাৰসকল বা কৃষ্ণ ভক্ত কৃষ্ণক তেওঁ এনেকুৱা তাচিলৈ কৰিছে সেইবোৰ তেওঁলোকে কি সিদ্ধান্ত লোৱা তেওঁলোকে কথা কিন্তু আমি এটা তেওঁলোকক আহ্বান জনাইছোঁ সেইটোৱে কমিটি তেওঁলোকে আমাৰ ওচৰত অহা নাই বাৰু তেওঁলোকৰ উপদেষ্টা এজনহে আহিছিলে তেওঁ সেইটো বিষয়ে একো মন্তব্য দিয়া নাই খালি এটাই কৈছে আমি কৃষ্ণ ভক্ত কৃষ্ণক তাচিলৈ কোৱাৰ কাৰণে আমি বেয়া পাইছোঁ আৰু যেতিয়ালৈকে এইটো তেওঁলোকে ক্ষমাটো নাহে বা ক্ষমা কথা ইয়াত কোনো কথা নাই খালি এটাই বিচাৰিছে তেওঁক মাজুলীত যাতে কোনো প্ৰৱেশ কৰিব নিদিয়ে Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.